प्रहलाद बेटा बेटा तुम्हें बोले श्रीहरि बेचारी গৈছিলা पिता पालाने बारू এই কথা তোমার কোনে কোনে প্রহলাদ মই তো কোনদিন শ্রীহরি নাম উচ্চারণ কৰা নাই बेटा শ্রীহৰি নাম উচ্চারণ কৰিলে বিপদ বেখিনি আঁতৰি পলা এই শিক্ষা তোমাক কোনে দিলে প্ৰহলাদ শুনা হৰি মোৰ মহাশত্ৰু আৰু মোৰ শত্ৰু মানে তোমাৰো শত্ৰু গতিকে প্ৰহলাদ আজিৰ পৰা হে পাখণ্ড হৰি নাম নলবা দুনাই পিতা জগতত কোনো কাৰো শত্ৰু নহয়
জগতত কোনো কাৰো মিত্ৰ নহয় সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে প্ৰহ্লাদ সেইবাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা তেওঁৰ মংগলময় তেওঁৰ কৰোণাময় প্ৰহ্লাদ পিতা নিজ পুত্ৰ বুলি শিশু বুলি তোক মই বহুত সহ্য কৰি আছো আৰু নকৰিম পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰাটো জানো মহাপাপ নহয় প্ৰহ্লাদ নকৰিবা পিতা। জগত পিতা শ্ৰীহৰি শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহবা প্ৰহ্লাদ মুখ বন্ধ কৰ এই কয়ধ কি চাই আছা লৈ যোৱা তোমাৰ গুণৱান পুত্ৰক নতু মিলিব ঘটন লৈ যোৱা নাজানো কোনে গোপনে গোপনে আহি প্ৰহ্লাদক কেনে শিক্ষা দিলেহি শুক্ৰতনৈ দুই খণ্ড মৰ্ক শুক্ৰতনৈ দুই খণ্ড মৰ্ক সত্যপতি জয় হওক জয় হওক শুনা আজি মই মহাসংকটত পৰিছো কোৱা পাৰিবানে কৰিব উদ্ধাৰ দৈত্যপতি প্ৰথমতে কথাটো কৈ লওকচোন তাৰ পাছতহে হয় ভয় দিম শুনা মোৰ পুত্ৰ প্ৰহ্লাদ কোনোবাই গোপনে গোপনে আহি হৰি নাম উচ্চাৰণ কৰালেহি হৰি মোৰ মহাশত্ৰু মহাশত্ৰু হৰি মোৰ মহাশত্ৰু গতিকে তোমালোকে প্ৰহ্লাদ ব্ৰাহ্মণময় হস্ত পাৰ্গত কৰি তুলিব লাগিব কোৱা পাৰিবা পাৰিম পাৰিম যিমান পাৰো চেষ্টা কৰিম বেশ কথা কিন্তু এটা কথা তোমালোকে ৰাখিবা মনত কি কথা মহাৰাজ প্ৰহ্লাদে যদি হৰি নাম উচ্চাৰণ কৰে তেন্তে তোমালোক দুয়োকে 900 চাহুলক দিয়া হ'ব সেই কথা তোমালোকে ৰাখিবা মনত হ'ব হ'ব আপুনি চিন্তা নকৰিব গতিকে যোৱা এই মুহূৰ্ততে প্ৰহ্লাদক লৈ যোৱা তোমালোকৰ আশ্ৰমৰ দিশে ঐ ভাই আমক দাদা ঐ ৰজাৰ কথা মতে আমি তেওঁৰ কথাত হয় ভয় দিলো হয় তেওঁ যদি কথা মতে আমি কৰিব নোৱাৰো আমাৰ গ'ল আৰু কি ক'লে মনত আছে নহয় ঐ 900 চাহুলত দিব বুলিছে মোৰ মানুহজনী কি হ'ব তোৰতো মানুহজনীয়ে মইতো বিয়াই পতা নাই কি হ'ব মোৰ কথা চিন্তা কৰ দাদা এইকেইটা আহিছে নি চোৱাচোন চোৱা এইকেইটানো কিহতনো কি পালে জানো আমি দুইটা আজি মৰিলো আৰু এইকেইটা আহিয়ে পোৱাহি নাই তাৰমানে মোৰ মানুহজনী নাথাকিব মোৰ লগত তোৰ মানুহজনী নাথাকে ময়ো বিয়া পাতিব নোৱাৰো আহিছে প্ৰণাম গুৰুদেৱ আজি আমাৰ পৰম ভাগ্য দুজনা গুৰুৰ লভিলো দৰ্শন ভাল পল্লা পিছেহে গুৰুজনাৰ আদেশ মানি চলাটোহে তোমাৰ প্ৰধান কৰ্তব্য হ'ব বুজিছা পল্লা হয় গুৰুদেৱ গুৰু দুজনাই হৰিৰ ভক্তিৰ পথত আগবাঢ়িবলৈ ক'লে আমি কিয় নামানিম গুৰুদেৱ নিশ্চয় মানিম পিছে বাছা প্ৰহ্লাদ এইখন তোমাৰ দেউতাৰ ৰাজ্য ইয়াত তোমাৰ দেউতাৰ মতে চলিব লাগিব বুজিছা পল্লা ইয়াতে হৰিনাম তুমি ভুলতো নল'বা বুজিছা যদি কেনেবাকে লোৱা আই ঐ ইয়াক একেবাৰে 900 চাহুলত দিব মোকো দিব আমি যামগে বিধৱা হ'ব আমি যামগে আমি
যামগে আৰু আমি যামগে। সেইকাৰণে ভুলতো হৰিনাম নল'বা দেই এতিয়া তোমালোক সকলোটি শাৰী পাতি গৈ বহি দিয়া বহা বলা বহা হেৰি নহয় এই প্ৰথমতে ইহঁতক কি কৰা যায় বাৰু কি কৰা যায় এই প্ৰথমতে বামুণ শাস্ত্ৰৰ বিষয়ে পঢ়োৱা পাহ আৰম্ভ কৰা নালাগে নালাগে সেইবোৰ নকওঁ প্ৰথমতে ইহঁতৰ পৰিচয় লোৱা লোৱা পৰিচয় লোৱা এফালৰ পৰা নামটো সোধাচোন প্ৰথমে ইয়াৰ পৰা আৰম্ভ হ'ব এইটো অঁ শুন কচোন তোৰ নামটো এই পাহৰিলে হে অম্বৰাসুৰ অসুৰৰ পুতেক অসুৰে পিতৃৰ নাম বাবুল পাৰিছে পাৰিছে তোৰ নামটো কি বকাসুৰ দত্ত বকাসুৰ দেখা দে বকাসুৰ তাৰ হাঁহিটো চা ডাককেইটা চাওঁ তাৰ পিতৃৰ নাম সুধছোন ঐ তোৰ পিতৃৰ নাম কি শংকৰ দত্ত কি বোলে শংকৰ দত্ত শংকৰ দত্ত বোলে পাৰিছে মানে দৈত্য ঘৰত হৰিৰ নাম নলবি এই মহাৰাজত এইটো নাম নলবি তই বুজিছ সেইটো পাছত তোৰ নামটো কি পিছে কি ক'লি কালকেতু আনো তই একেবাৰে কালকেতুৱে গোটেই চাওঁ কালকেতু তোৰ পিতৃৰ নাম হে কেশৱ দৈত্য পাৰিছে ইও পাৰিছে সুধা তোৰ নামটো সম্বৰাসুৰ ইয়াৰ নামটোহে অসুৰ লাগিছে দেই তোৰ পিতৃৰ নাম কচোন অনুৰাগ দৈত্য বেলেগ দৈত্য ৰাগ হ'ব ইয়াতো তোৰ নামটো কচোন গুৰুদেৱ মোৰ নাম অনুলাগ মই ইয়াক চিনি পাইছো হ'ব তুমি বহা প্ৰভু আপোনাৰ নামটো নালাগে জানোৱে হেৰি নহয় এই প্ৰথমতে এতিয়া নামটোতো সুধিলো হৈ গ'ল। সিহঁতি কি কৰি ভাল পায় তাক সুধিছো ঐ তই কি কৰি ভাল পাওঁ গুৰুদেৱ মই ঘোঁৰাৰ পিঠিত উঠি ঘোঁৰা আগে পিছে উঠি পাইছ নাই পাইছ ঘোঁৰাটো কেনেকে যায় দেখাচোন তই দেখা এই ঘোঁৰাটো এনেকে নাযায় কেনেকে যায় সেইটো দেখা ই এনেকে কৈছে দে ঘোঁৰাটো এনেকে যায় দিয়ক কি নেজানে পাৰিবিনে নোৱাৰ সেইটো ক নোৱাৰ ভাই মোক ঐ ইয়াত মই দেখাম দেখা এনেকে বুজিলি কেনেকে এনেকে পাৰিছে পাৰিব সেই তই মিলিকে আছে সেইটো তই কি কৰি ভাল পায় কথা মই তৰোৱাল যুদ্ধ কৰিম তৰোৱাল ভাই মোক তৰোৱাল পাৰিবি নাই পাৰিবি গুৰুদেৱ মই বাহু যুদ্ধ কৰি বৰ বাহু যুদ্ধ বেছিয়ে দেখিছো দেই কঁকালটো ভাঙিলি তই মই গম পাইছো তই সুধ
মই গদা যুদ্ধ কৰি বৰ ভাল পাওঁ হাই ও গদা মাৰিলে ইহঁতি মাৰিব আজি মাৰিলে মাৰিব গদাটো কেনেকুৱা কচোন গুৰুদেৱ কেনেকুৱা ঐ হাঁহিয়ে আছে দেখোন গদাটো কেনেকুৱা সেইটো সুধিছো গুৰুদেৱ গোল গোল তোৰ মাথাটো নিচিনাকে গোল হ'লে পিছত এনেকে লাচিডাল লাগি থাকে হ'ব বহ পাৰিবি তই আৰু কোন থাকিল সেইটো ইয়াক সুধিলো সুধিলো অনুলাদ তুমি কোৱা গুৰুদেৱ মই ধনুকাঠ লৈ বৰ ভাল পাওঁ কি ধনুযুদ্ধ কৰি ধনুযুদ্ধ ই ধনুযুদ্ধ কৰি ভাল পায় বোলে আনকালে কাৰ লগত কৰিছো ইহঁতক যেতিয়াই কিবা এটা কওঁ মিলিককে হাঁহি দিয়ে যিটো ধুনীয়া আহি মাৰে আৰু মানুহজনীয়েও নেমাৰে ধনুযুদ্ধখন কৰি দেখাচোন ইয়াৰ লগত ধনু ধৰ ধনুযুদ্ধ কৰি ভাল পাওঁ বুলি কৈছো নহয় এইখন ধৰ মই পাহৰি পাৰিবি মই পাহৰি থাকিম পাৰিবি তুমি এটা খাই এনেকে ল এনেকে এতিয়া যুদ্ধ কৰ নকৰে যুদ্ধ কৰ ঐ ইয়াতে প্ৰমাণ আৰু কাৰোবাক সুধিবলৈ থাকিলেই কিয় বাছা প্ৰহ্লাদ তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই হৰিনাম গাই বৰ ভাল পাওঁ মাৰিলে আমি যামগে তই বিধৱা হলি মই বিধৱা হম তোৰ মানুহজনী মাৰিলে তই বিধৱাই বুলি ধৰি লচোন ইয়াত পৰিণাম নলবি গম পাইছ নাই এইখনতো পিতাৰা ৰাজ্য পিতাৰা ইয়াত গম পাওঁ তুমি যদি হৰিনাম লোৱা ইয়াৰ ডিঙিটো কাটিব মোৰ ডিঙিটো কাটিব যাবগে ই মৰিলে ইয়াৰ মানুহজনী বিধৱা হ'ব আমি যামগে মইতো বিয়া পাতিবলৈও নাপালো সেইকাৰণে তুমি হৰিনাম নল'বা তোমাক অনুগ্ৰহ কৰিছো বহা দেই বহা মই জীয়াই আছো যেন লাগিছে দেই চাগেও একদম যাওঁ এইবোৰ নহ'ব ইহঁতক কিবা এটা লিখিবলৈ দে দিয়া কিবা এটা লিখিবলৈ দে কি লিখিব দিওঁ কি লিখিবলৈ দিয়ক তহঁতে লিখ দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ তই যে লিখিবলৈ ললিয়ে মই কি ক'লো সেইটো শুনিলি নাই শুনিলি কচোন কি বুলি ক'লো দৈত্যপতি নাই কোৱা কি কৈছো সেইটো ক দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ কেইহাৰিকে লিখিব 3 হাৰিকে লিখ কেলে 4 হাৰিমান লিখিলে কিবা হ'ব একো নহয় তেন্তে পাৰিলে বেছিকে লিখিবি লেখ দৈত্যপতি আমাৰ ঈশ্বৰ লেখ লিখিছে কোনফালৰ পৰা আৰম্ভ কৰোঁ তোৰ যিটো ভাল লাগিছে সেইটোকে মই এয়া ফালৰ পৰা আৰম্ভ কৰোঁ কি লিখিলি দাদা লিখিলে কি লিখিলে আকৌ লিখিলে দৈত্যপতি হেনো আমাৰ ঈশ্বৰ মূৰ্খ আমাৰ ঈশ্বৰ লেখ ভালকে লেখ সেইটো চা মই চামগে তই চা যাবই লাগিব ডাঙৰ কথা ক'লে শুনিব লাগে তই কি লিখিলি ধুনীয়াকে লিখিছে চাওঁ একদম ধুনীয়াকে লিখিছে মই চাওঁ চোৱা লিখিলেই
ই লিখোতে লিখিছে কিন্তু আখৰকেইটা একেবাৰে তলৰ পৰা ওপৰ পাহাৰলৈ বগৈ একদম। লিখিছে অ শুন তই পাহাৰত আনকালে গৈছিল নি তই আখৰকেইটা যে একেবাৰে পাহাৰলৈ গৈছিলে পোনাই পোনাই লিখ ভালকে লিখ আকৌ চা সেইটো চা এইটো কি লিখিলি ঐ ইও লিখিছে দেখ কি লিখিছে সেইটো ক একদম লিখিছে একদম নহয় কি লিখিছে সেইটো ক একদম ধুনীয়াকে লিখিছে ধুনীয়াকে নহয় কি লিখিছে সেইটো ক লিখিলে কি লিখিলে সেইটো ক একোৱে নিলিখিলে আইও দেহি লেখ আকৌ ইমানে কি কৈ আছে লেখ ঐ তোক কি কৈছিলো সেইটো শুনিছিলি নাই কি কৈছিলি অ সেইটো লিখ লেখ এপিনে চোৱা চাওঁ তই কি লিখিলি অ মোক লিখিছে ধুনীয়াকে লিখিছে পঢ়িব নোৱাৰো দে তই পঢ় দাদা আখৰকেইটা এইকেইটা যিহে ডাঙৰ ডাঙৰ মই একো ধৰিবই পৰা নাই মই নোৱাৰো পঢ়িব তই পঢ় ময়ো ধৰিব পৰা নাই দেখোন ঐ তই ঘৰত ভাত খালি নাই খালি যদি ডাঙৰকে লিখ ডাঙৰকে লেখ আৰু ডাঙৰকে লেখ ভালকে লেখ এইবাৰ যদি নিলিখ কাণতলীয়া চৰ চিনি পাওঁ একেবাৰে তলৰ পৰা ওপৰলৈকে হিৰাই যাব লেখ ঐ সেইটো চা নাই সেইটো চালি এইটো চালো এইটো চালি তুমি কোৱা চাওঁ কি লিখিলা কি লিখিলে ইহে দৈত্যৰ পুতেক একদম ধুনীয়া লিখিছে দেই ইমান ধুনীয়াকে লিখিছে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ বঢ়িয়া তই অসুৰৰ নাম কাঢ়িবি মই গম পাইছো সি বচাব আমাক হ'ব মই বৰলা হ'ব নালাগিব বাচিলি বাচিছো বচাটো বাদ দি সেইফালে যা কোন যাব এইফালে যা না এইফালে যা যোৱা না হ'ল ডাঙৰ কথা ক'লে শুনিব লাগে যা যা না যোৱা না ডাঙৰ কথা ক'লে শুনিব লাগে যা প্ৰহ্লাদ তই কি লিখিলি লগ কৰোঁ দে দাদা সি লিখিলে আকৌ মৰিলো নি আকৌ মহে মৰিম এতিয়া লিখিলে মৰিলো যিটো লিখিব নালাগে সেইটোকে লিখিলে কি লিখিলে লোৱা লিখিলে সত্যম শিৱম সুন্দৰম বোলে তোমাক কিমান কম কাতৰ কৰি অনুৰোধ কৰিছো এইবোৰ নিলিখিবি হৰিনাম নলবা তুমি হৰিনাম যিমানে ল'বা ইয়াৰ মোৰটো সিমানে কাটা যাব আৰু মই বলাই হৈ থাকিম লগতে মোৰটো যাব সেইকাৰণে তোমাক অনুগ্ৰহ কৰিছো তুমি নল'বা লোৱা মহাৰা আৰু লিখা দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ বহা ঐ ভাই মই মৰিলো জীয়াই আছো কিন্তু মই এইফালৰ পৰা মৰিম এতিয়া তুমি ইহঁতক চোৱা মই হাউট কৰি আহিছো দেই মোহে লাগিছিলে আকৌ তোমাৰ লাগিব তুমি চোৱা না মই আহিছো তহঁতক যি কৈছিলো লেখ ময়ো মানে অলপ হাউটকে খাই আহোগৈ কিবা এটা দেই তহঁতি লিখি থাকিবি দেই মই আহিছো ৰ ভাই প্ৰহ্লাদ দাদা গুৰুদেৱত বহুত দূৰ পালেগৈ কালি গোৱা সৌ গছজোপাৰ তলতে হৰিনামটিকে গাওঁগৈ ব'লা মই হৰিনাম গাবলৈ এলাহ নকৰোঁ ভালহে পাওঁ মহামানী গুৰুদুজনাই খং কৰে বুলিহে বেয়া পাওঁ ভাই তুমি চাই আহাগৈ যোৱা হো প্ৰহ্লাদ তুমি আৰম্ভ কৰা বাৰু হৰি বোলা হৰি বোলা ভাই হৰি নামৰ বিনে আন গতি
কৈছিলো নে এইবোৰ কৰিবলৈ কৈছিলো উঠ 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 চব উঠ কোনেও পঢ়িব নালাগে বল উঠ 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 বল কোনো পঢ়িব নালাগে বল হে জয় প্রভে হিলা সভার মাঝে দোহাই তরাধা কয়ে জয় পদ ভরে বহুমতি ঘরে ঘরে ভাই ব্ৰহ্ম হত্যা নাৰী হত্যা শিশু হত্যা কৰাটোৱেই আমাৰ প্ৰধান কৰ্তব্য সেয়েহে আমাৰ নাম ঘাতক ওলা দাদা যাও আমি নিজ কৰ্তব্যতে সমগ্ৰ হল ওলা ভাতৃ ঠিক কৈছা দৈত্যপতি জয় হওক পিতা প্ৰহ্লাদ পিতা পিতা প্ৰহ্লাদ তুমি ইয়াত অকলে অকলে কি কৰি আছা পিতা বাছা শুন পিতা গুৰুদেৱজনৰ কিহত থাকি তুমি কি শিক্ষা লাভ কৰিলা পিতা কোৱা শুনা তেন্তে মন স্থিৰ কৰি শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদহেৱন দাস্য বন্দন বিষ্ণুৰ কৰিবা দেহাৰ পিতা এই নবিধ ভক্তিহে আচলতে উত্তম মুখ বন্ধ কৰ প্ৰহ্লাদ অতিকে ঘৃণা কৰোঁ মই হৰি এই শুক্ৰতনৈ এইয়ে শিক্ষা দিলি নেকি প্ৰহ্লাদ দৈত্যপতি এটা কথা নকৈ নোৱাৰো আপোনাৰ ল'ৰা একেবাৰে অধৰ্ম ইয়াক যিমানে কৈছো হৈ নাম নল'বলৈ সিমানে হৈ ইমানে লৈছে প্ৰহ্লাদ পিতা সঁচানে গুৰু দুজনৰ কথা সত্য পিতা গুৰু দুজনাৰ কথা অসত্য বুলি ক'বলৈ মোৰ সাধ্য নাই তাৰ উপৰি যে সত্য তেওঁৱেই ভগৱান অসত্য বুলি কওঁ কেনেকৈ এই শিশু বলি নিজ পুত্ৰ বুলি তোক মই বহুত সহ্য কৰি আছো আৰু নকৰিম প্ৰহ্লাদ শুক্ৰতনৈ দুয়োখন নামৰ্গ ভাবিছিলো তহঁত দুয়োটা মহান বুলি এতিয়াহে বুজিলো তহঁত দুয়োটা
অপদাৰ্থ দূৰ হ মোৰ সন্মুখৰ পৰা পিতা দূৰ হ পিতা তুমি কৰুণজনক মিছাতে খং নকৰিবা মইহে হৰিনাম নোলোৱাকৈ থাকিব নোৱাৰো পিতা পিতা কুলৰ কন্তক তই কালে তোৰ সপিচিকাক চাও বাৰু তোক আজি মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰে ঘাত এই ঘাত সত্যপতি নৈত্যশ্বৰ হেতু মতালে আমাক এই কাৰ্য কৰিম সাধন এই পাখণ্ডই হৰিনাম উচ্চাৰণ নকৰাকৈ থাকিব নোৱাৰে গতিকে ইয়াক এই মুহূৰ্ততেই শিৰচ্ছেদ কৰগৈ লৈ যা মোৰ সন্মুখৰ পৰা ভাল মহাৰাজ লৈ যা পল্লতী দাদা ভাতৃ ইয়াক অস্ত্ৰৰ আঘাত কৰা যাওক চাওঁ আজি পল্লদক কোনে ৰক্ষা কৰে ঠিকেই কৈছা আচৰিত অতি আচৰিত ভাতৃ এই কথা নহয় এইবাৰ তুমি প্ৰকাণ্ড হাতীৰ ব্যৱস্থা কৰা ইয়াক নিমিষতে হত্যা কৰিব লাগিব হয় দাদা যোৱা চোকা অস্ত্ৰৰে আঘাত কৰি দিয়া তাৰ মুণ্ড ছেদন ইতিমধ্যেই কৰা হয় দাদা বিখ্যাত সৰ্প মেলি দিয়া দাদা ঠিক আছে চাওঁ এবাৰ কোনে পল্লদক কৰে ৰক্ষা যোৱা অতি শীঘ্ৰেই বিখ্যাত হবৰ ব্যৱস্থা কৰা হয় দাদা আরে
আচৰিত হয় দাদা অতি আচৰিত এই প্ৰহ্লাদ নন্দন হয় দাদা মূৰত শিল বান্ধি পানীত পেলালো হয় চোকা দাদা অস্ত্ৰৰে কত আঘাত কৰিলো হয় দাদা প্ৰকাণ্ড হাতীৰ বুকুৰত গছকালো তথাপিও ইয়াৰ মৃত্যু নহল হয় দাদা ঈশ্বৰ যতমানে আছে সকলো কাম কৰিলো আমি প্ৰহ্লাদৰ লগত জানো জানো কি শক্তিয়ে ৰক্ষা কৰিছে এই প্ৰহ্লাদক নাই নাই ভাতৃ এই কথা নহয় ইয়াক অতি শীঘ্ৰে আমি দৈত্যপতিৰ ওচৰত প্ৰদান কৰি থৈ আহোগে হয় দাদা ব'লা হলা উঠ 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 প্ৰহ্লাদ এতিয়াও জীৱিত কেনেকৈ জীৱিত আমাক ক্ষমা কৰক দৈত্যপতি আমাৰ সকলো সফল ইয়াৰ দ্বাৰা বিফল হৈছে ই সদায় হৰিনাম গাই মৃত্যুৰ মুখৰ পৰা বাচি আহিছে ইয়াক আপোনাক গতালো আমি এতিয়া ইদাহে মাগিলো প্ৰহ্লাদ পিতা সত্য কথা কওঁ এই মহাসংকটৰ পৰাতো কোনে ৰক্ষা কৰি আহিছে পিতা মইতো কোনো সংকটত পৰা নাই সংকটত পৰিছে তুমি এটাও শ্ৰীহৰিৰ ওচৰত একান্ত মনেৰে শৰণ লোৱা তেওঁ তোমাক এতিয়াও ক্ষমা কৰিব প্ৰহ্লাদ পিতা নলবি তো নাই হে পাখণ্ড হরিনাম অতিকে ঘৃণা করো মই হরি পিতা শ্ৰীহৰি ঘৃণা কৰিব নাপায় হাই মংগলময় তেওঁৰ কৰুণাময় তেওঁৰ অপাৰ কৰুণা এমানেই যদি মহিমা হৰি তেন্তে চাও বাৰু আজি তোক মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰে পিতা তোমাৰ কাৰ্য তুমি কৰিছোৱা শ্ৰীহৰিয়ে মোক নিশ্চয় ৰক্ষা কৰিব এই প্ৰহ্লাদ ইমানেই যদি মহিমা হৰিৰ তেন্তে দেখুৱাই ক'ত আছে তোৰ সেই শ্ৰীহৰি হত্যা কৰি তোৰ সেই শ্ৰীহৰিক পূৰ্ণ কৰি মোৰ মনৰ কামনা পিতা সমস্ত জগততে সমস্ত জগতত ব্যাপী আছে প্ৰভু চক্ৰপাণি যেনে চাওঁ তেনেই দেখো হৰিময় প্ৰহ্লাদ যেনে চাওঁ তেনেই দেখো হৰিময় হ'ব চোৱা পিতা যেনে চাওঁ তেনেই দেখো হৰিময় প্ৰহ্লাদ যেনে চাওঁ তেনেই দেখো হৰিময় এই মই কিয় দেখা নাই তোৰ সেই শ্ৰীহৰি এই প্ৰহ্লাদ পিতা সত্য কথা ক'ত আছে তোৰ সেই শ্ৰীহৰি দেখুৱাই ক'ত আছে দেখিবা পিতা নিশ্চয় দেখিবা শুদ্ধ মনে শুদ্ধ চিত্তে চিন্তা কৰাচোন নাৰায়ণ দয়াময় দিব ধৰিখন মোক আৰু তোমাক নকৰিবি প্ৰহ্লাদ তাই দেখুৱাই ক'ত আছে তোৰ সেই শ্ৰীহৰি দেখুৱাই পিতা মই সত্য কৰি কৈছো এই স্ফটিকৰ স্তম্ভতে শ্ৰীহৰি ৰৈ আছে মোৰ ফালৈ চাই কি কলি প্ৰহ্লাদ স্তম্ভৰ মাজত শ্ৰীহৰি ৰৈ আছে তোৰ ফালে চাই হয় পিতা বেশ কথা সঁচাকৈ যদি হৰি
স্তম্ভৰ মাজত আছে তেন্তে এই মুহূৰ্ততেই ধ্বংস কৰিম স্ফটিক স্তম্ভ পূৰ্ণ কৰিম মোৰ মনৰ কামনা প্ৰহ্লাদ পুনৰবাৰ সুধিছো সঁচাকৈ আছেনে শ্ৰীহৰি স্তম্ভ হয় পিতা এই স্ফটিক স্তম্ভ শ্ৰীহৰি ৰৈ আছে মোৰ ফালৈ চাই বেশ কথা প্ৰহ্লাদ সামান্য স্তম্ভ ধ্বংস কৰিবলৈ এই হিৰণ্যক কোনো অস্ত্ৰ শস্ত্ৰৰ নাই প্ৰয়োজন এই হিৰণ্যৰ দুবাহুৰেই ধ্বংস কৰিম স্ফটিক স্তম্ভ এহি মতে মনে চলে নৰৰূপীসিংহ তোৰ সত্য পৰিচয় শুন খেৰো হিৰণ্য কক্ষিপু মিলিল প্ৰলয়তি দানৱ কুলৰ তোৰ সবে ধ্বংস কৰি পৰিত্ৰাণ কৰি মাতি নিজে প্ৰিয় ভক্ত বৈষ্ণৱ প্ৰহ্লাদ বেশ কথা দে যুদ্ধ তই এই হিৰণ্যৰ হবে দে যুদ্ধ মনত পেলাহে ব্ৰহ্মদেৱৰ বৰৰ কথা নোহেইতো দিন নোহে ৰাত্ৰি নোহেইতো গৃহৰ ভিতৰ নোহে বাহিৰ নোহেইতো জল স্থল স্বৰ্গমত্ত আকাশ পাতাল নোহো মই নাগ নৰ যক্ষ ৰক্ষ দেৱতা গন্ধৰ্ব কিন্নৰ নোহো মই পক্ষু পক্ষী নোহেইতো অস্ত্ৰ অস্ত্ৰ তোৰা চাৰ আজি মোৰেই মৰুৰ ওপৰত পেলাই এই নখেৰে তোৰ বক্ষ পিতৰি তোক কৰো নিধন হে বাজা বাজা খুলা তালা
আরে দেখা দেখা করব জন দেখা দেখা করব জন ও দেখা দেখা করব জন দেখা দেখা করব জন লীলা মাধবর লীলা মাধবর হরি রাম 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 হরি মুরারির অন্তর মুরারির অন্তর খবর করিয়া যাবা দলাও বই মেদিনীর ঘর প্রভু ক্রোধ সংবরণ কৰি ৰক্ষা কৰা ভক্তক তোমাৰ এই ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই মই নাই মোৰ কোনো অভিলাষ তোমাৰ চৰণত যাতে মতি থাকে তাকেই কেৱল কৰিছো কামনা বশ প্রহ্লাদ প্ৰভু তুষ্ট মই তোমার ভক্তিত কোৱা প্রহ্লাদ কেৱল কৰিম প্ৰদান প্ৰভু তজু পাৱে মাগুৱে কবৰ তুমি প্ৰভু জগতৰি চৰ তোমাক নিন্দিলে পিতৃ মোৰ সিজিলে পাতে কমহা ঘূৰ তাত সন্তে পিতৃ নিষ্ঠাৰু এতেকে প্ৰসাদ দিও মোক এতেকে প্ৰসাদ দিও মোক প্রহ্লাদ পরম বৈষ্ণব তুমি পুত্র হিরণ্য 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ যি স্থানত থাকে মোৰ প্ৰিয় ভক্ত উদাৰ চৰিত্ৰৰ সেই স্থানত থকা কীট পতংগ হয় শুদ্ধ ভকতৰ একান্ত ভক্তি ওঠ প্রহ্লাদ তোমার যশস্যাবলী চিরদিন থাকিব ধরা তোমার আমার কথা ভবিষ্যতে শুনে যিটো নৰে সি মুক্তি পাব অনায়াসে জয় প্রভু নৃসিংহ মুরারি জয় জয় প্রভু নৃসিংহ মুরারি জয় জয় প্রভু নৃসিংহ মুরারি জয় 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 মুছ গুছ নর সিংহ বামন রহুরা হলিরা বরা শ্রী রাম বুদ্ধ কল্কি নামে দহ
জয় জয়